নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ মাৰ্চ মাহৰ যোনবোৰ ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে সেইবোৰ ভেকেন্সি ভালেমান ভেকেন্সি আজি ভিডিঅ'টো পাই যাব সো সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় দিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটোত আমি আহি পাম য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি মাৰ্চ মাহৰ বহুত ভেকেন্সি আছে লগতে টপচেম সিমেন্টৰো ভালেকেইটা ভেকেন্সি আছে ভালেকেইখন ডিষ্ট্ৰিক্টৰ তিনচুকীয়া হওক বা দৰং হওক বা ওদালগুৰি হওক যোনবোৰ আপোনাক কমেণ্ট কৰি থাকে সেইবোৰে ভেকেন্সি আজি ভিডিঅ'ত লৈ আহিবলৈ মই চেষ্টা কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব আৰু এনেদৰে বহুত ভেকেন্সি আহি থাকে IFFCO টকিঅ' লাইফ ইঞ্চুৰেঞ্চৰ ভেকেন্সি ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেন্সি মুকলি কৰা হৈছে এয়াৰটেল কোম্পানী প্ৰথম সপ্তাহৰ ভেকেন্সি মাৰ্চ মাহৰ চাব পাৰে এইবোৰ ভেকেন্সি ATM কোম্পানী বা ATM অপাৰেটৰৰ ভেকেন্সি আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ এইটো ভিডিঅ'ত আজি আপোনালোকৰ আহিছে মাৰ্চ মান্থ জব নিউজ 2026 শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি সো আপোনালোকৰ চাব পাৰে ভিডিঅ'টো গোটেইখিনি ইনফৰমেশ্যন দিম মই প্ৰথম যোনটো ভেকেন্সি টপচেম সিমেন্টৰ তিনিটা কেটেগৰী ভেকেন্সি আহিছে সেলছ টেকনিক্যাল আৰু ইনফৰমেশ্যন টেকনলজি সেলছৰ কাৰণে ট্ৰেইনি আৰু অফিচাৰ তিনচুকীয়া কামৰূপ চিলাপথাৰ দৰং ওদালগুৰি ডিমাপুৰ এইটো কাৰণে ফ্ৰেছাৰ্ছ বা কেণ্ডিডেট যাৰ আপ টু 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ আছে সিহঁতে এপ্লাই কৰিব পাৰিব টেকনিক্যালৰ কাৰণে ট্ৰেইনি আৰু অফিচাৰ এইটো কাৰণে আইজল আৰু আগাৰতলাৰ ভেকেন্সি লোকেল কেণ্ডিডেট এপ্লাই কৰিবলৈ দিছে আৰু বিটেক বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ল ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ যাৰ আপ টু 2 ইয়াৰ্ছ আছে সিহঁতে এপ্লাই কৰিব পাৰে ইনফৰমেশ্যন টেকনলজি সফটৱেৰ ডেভেলপাৰ আৰু IT ছাপৰ্টৰ কাৰণে ভেকেন্সি ফ্ৰেছাৰ্ছৰ পাৰিব এটা চাকৰিৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ সফটৱেৰ ডেভেলপাৰৰ কাৰণে BSc BCA MCA BTech IT ছাপৰ্ট এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন ইন IT CS বা নেটৱৰ্কিং বা ইকুইভেলেন্ট সাৰ্টিফিকেট যদি আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰি দিব পাৰিব সো ভালেকেইটা ভেকেন্সি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন লোকেশ্যন আপোনাৰ লোকেশ্যন আছে বেলেগ বেলেগ লোকেশ্যন সো কোনটো লোকেশ্যনৰ কাৰণে চাকৰিটো কৰিব গৈছে মেনশ্যন কৰি দিব আৰু সেলছৰ কাৰণে কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই বহুত কমেণ্ট কৰিব পাৰে মই কোৱালিফিকেশ্যনটো কৈ দিছোঁ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব সো যাৰ গ্ৰেজুৱেশ্যন আছে ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চৰ কথা নাই এপ্লাই কৰ কোনখন ডিষ্ট্ৰিক্টত চাকৰিটো কৰিব খুজিছে এটা মেনশ্যন কৰি দিব নাপাৰিব যেতিয়া এপ্লাই কৰে ব্ৰেকেটত হ'লে মেনশ্যন কৰি দিব যে এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ সেলছৰ বুলি লিখি দি ব্ৰেকেটত লিখি দিব প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট তিনচুকীয়া যদি তিনচুকীয়া দৰং যদি দৰং ওদালগুৰি যদি ওদালগুৰি সেনেকৈ মেনশ্যন কৰি দি পঠাই দিব পাৰে নিজৰ ৰিজিউমিখন তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনচালটেন্সি ভেকেন্সি এটা চেনেলত পাব্লিছ কৰা নহয় নেক্সট ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি ডেপুটি ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেন্সি মাইক্ৰ মৰ্টগেজৰ কাৰণে কোৱালিফিকেশ্যন বা এলিজিবল হ'বলৈ এনি গ্ৰেজুৱেশ্যন ফ্ৰেছাৰ্ছ এলিজিবল এইটো এটা ফিল্ড জব হয় লোকেশ্যন শিলচৰ অসমৰ খালি শিলচৰে আছে বাকী বিভিন্ন জেগাৰ ভেকেন্সি আছে বিহাৰ বেংগল অসমৰ খালি শিলচৰে আছে কোনোবা যদি ইণ্টাৰেষ্টেড বা শিলচৰত যদি চাকৰি কৰিব খোজে মেইল কৰক খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু আগৰ নিচিনা এনেকৈ লিখি দিব ব্ৰেকেটত প্ৰেফাৰ্ড লোকেশ্যন বুলি লিখি দি আছাম শিলচৰ বুলি লিখি দি পঠাই দিল হ'ল তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি HR ছাপৰ্ট MISৰ কাৰণে ভেকেন্সি গুৱাহাটী 6 গাঁও 13,000 to 14,000 পাৰ মান্থ লগতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল এক্সপিৰিয়েঞ্চ 6 মান্থ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ নাইট শিফ্ট মেণ্ডেটৰী লগতে বাছ ফেচিলিটি থাকিব ফৰ ফিমেল এমপ্লয়িজ নাইট শিফ্টৰ কাৰণে আৰু ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে এইটো চাকৰিৰ কাৰণে ৰেছপন্সিবল যেনেকুৱা আপোনালোকৰ ষ্ট্ৰং ৱৰ্কিং নলেজ অফ MS Excel লগতে ইমেইল কমিউনিকেশ্যন আৰু ৰেগুলাৰ ফ'ল' আপছখিনি চাব লাগিব লগতে ৰিচৰ্চিং কোঅৰ্ডিনেশ্যনখিনি চাব লাগিব লগতে ডাটা ট্ৰেকিংখিনি চাব লাগিব আৰু MIS মেনেজমেণ্টখিনি চাব লাগিব সো তলত মেইল ID দিয়া হৈ আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাব পাৰে যদি এপ্লাই কৰিব খোজে তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন
গ্ৰেজুৱেশ্যন যদি আছে এলিজিবল হ'ব এইটো চাকৰিৰ কাৰণে আৰু এপ্লাই কৰিব পাৰিব নে ভেকেঞ্চি ডন বক্স স্কুল পাণবজাৰ গুৱাহাটীৰ ভেকেঞ্চি কম্পিউটাৰ ছায়েন্সৰ কাৰণে এইটো কাৰণে আপোনালোকৰ PRT আৰু TGD ভেকেঞ্চি ছায়েন্সৰ কাৰণে উইথ ফিজিক্স আৰু কেমেষ্ট্ৰি উইথ BSc TGD কাৰণে আৰু মেথামেটিক্সৰ কাৰণে PRT আৰু TGD কাৰণে এইটো কাৰণে আপোনালোকৰ ইণ্টাৰেষ্ট যদি হয় এপ্লিকেশ্যনখন প্ৰিন্সিপাল অফিচত জমা দিব পাৰে আপোনালোকৰ 10 দিনৰ ভিতৰত এইটো আপোনালোকৰ লাষ্ট ডেটটো চাগে 8-9 তাৰিখ হ'ব টাইপিং মিষ্টেক হৈছে 5 তাৰিখ নহয় ফোন নাম্বাৰ দিয়া আছে আৰামছে এপ্লাই কৰক ফোন কৰি পেলাই যোগাযোগ কৰক যদি ইণ্টাৰেষ্টেড ডন বক্স পাণবজাৰত আছে যোনখন তাতে আপোনাৰ পোষ্টিংটো হ'বলৈ গৈ আছে যদি পিছলৈ সিলেক্ট হয় সো ভালদৰে এপ্লাই কৰক নে ভেকেঞ্চি সেন্ট জোসেফ স্কুল আজাৰাৰ পৰা ভেকেঞ্চি টিচিং ৰোল যেনেকুৱা আপোনালোকৰ কম্পিউটাৰ সায়েন্স এইটো কাৰণে আপোনালোকৰ BCA বা MCA বা BTech কম্পিউটাৰ সায়েন্স হ'লে হ'ল আৰু ফিজিক্যাল এডুকেশ্যনৰ কাৰণে বেচেলৰ অফ ফিজিক্যাল এডুকেশ্যন বা মাষ্টাৰ্ছ অফ ফিজিক্যাল এডুকেশ্যন হ'লে হ'ল লগতে মেথামেটিক্সৰ কাৰণে আপোনালোকৰ BSc বা MSc মেথামেটিক্স কৰা হ'লে হ'ল ইংলিছৰ কাৰণে BA বা MA ইন ইংলিছ মেজৰ হ'লে হ'ল এছামিছৰ কাৰণে BA বা MA ইন এছামিছ কৰা হ'লে হ'ল ফোন নম্বৰ ইমেইল ID গোটেইখিনি দি আছে 5 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি বাইহাটা চাৰিআলিৰ ভেকেঞ্চি প্ৰজ্ঞা একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ভেকেঞ্চি এক্সপিৰিয়েন্স ফেকাল্টি বিচৰা হৈছে ফিজিক্স কেমেষ্ট্ৰি আৰু ইংলিছৰ কাৰণে ফিজিক্সৰ কাৰণে BSc বা MSc ইন ফিজিক্স কেমেষ্ট্ৰি কাৰণেও একে আপোনালোকৰ BSc বা MSc ইন কেমেষ্ট্ৰি আৰু ইংলিছৰ কাৰণে BA বা MA ইন মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব সো MA ইন ইংলিছ কৰা হ'ব লাগিব সো তলত মেইল ID দিয়া হৈ আছে ইমেইল ID দিয়া আছে যোগাযোগখিনি কৰক 5 মাৰ্চৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ NK ইঞ্জিনিয়াৰিং উলুবাৰী গুৱাহাটীৰ ভেকেঞ্চি প্ৰজেক্ট ইঞ্জিনিয়াৰ ভেকেঞ্চি এৰখানে BE বা BTech ইন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেন্টেশন বা ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যন লগতে 3 to 4 ইয়াৰ্ছ এক্সপিৰিয়েন্স হ'ব লাগিব তেতিয়া প্ৰেফাৰেন্স দিয়া হ'ব প্ৰজেক্ট প্লেনিং বা মাৰ্কেটিংৰ ওপৰত HR হিউমেন ৰিসোৰ্চৰ কাৰণে MBA ইন HR বা পাৰ্সোনেল মেনেজমেন্ট 3 to 4 ইয়াৰ্ছ এটা আপোনালোকৰ লেবাৰ ল বা ষ্টেটৰী কমপ্লায়েন্সৰ ওপৰত নলেজ হ'ব লাগিব একাউন্টেন্টৰ কাৰণে MCOM বা BCom পাছ আৰু এক্সপিৰিয়েন্স 2 to 3 ইয়াৰ্ছ সাইট ইঞ্জিনিয়াৰৰ কাৰণে BE BTech ডিপ্লোমা ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেন্টেশন 2 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েন্স হ'ব লাগিব আৰু ষ্টৰ কিপাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 2 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েন্স হ'ব লাগিব ষ্টৰ কিপিঙত লগতে MS Word বা Excel মেন্ডেটৰী সো নলেজ হ'ব লাগিব এইকেইটা চাকৰিৰ কাৰণে কম্পিউটাৰ ফ্লুয়েন্সি হ'ব লাগিব ইংলিছ আৰু হিন্দী সো মেইল ID দিয়া হৈ আছে কন্টাক্ট নম্বৰ লেণ্ডলাইন নম্বৰ ফোন নম্বৰ দিয়া আছে 6 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি গুৱাহাটী বেছড এটা ফাৰ্মাচিউটিকেল হাউচৰ পৰা ভেকেঞ্চি মনোপলি PCD কাৰণে আৰু ফ্ৰেঞ্চাইজ ইন আনৰিপ্ৰেজেন্টেটিভ এৰিয়া সো এখিনি পঢ়ি ল'ব পাৰে এক্সপিৰিয়েন্স হ'ব লাগিব ফাৰ্মা MR ASM RSM বা ডিস্ট্ৰিবিউটৰৰ ওপৰত ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেঞ্চি এইটো ফ্ৰেঞ্চাইজৰ ওপৰতহে ডিল কৰিব লাগিব নে ভেকেঞ্চি মেৰী লেণ্ড স্কুল নাৰাংগী গুৱাহাটীৰ ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি ইংলিছ আৰু কম্পিউটাৰ সায়েন্স ইংলিছৰ কাৰণে BA বা MA কম্পিউটাৰ সায়েন্সৰ কাৰণে BCA বা MCA হোৱাটছএপ নম্বৰ দি আছে আপোনালোকৰ বায়োডাটাখন পঠাব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি উইজডম পাব্লিক স্কুলৰ ভেকেঞ্চি মন্টেছৰী ট্ৰেইন টিচাৰ প্ৰি প্ৰাইমেৰী টু KG2 পঢ়াব লাগিব লগতে প্ৰাইমেৰী টিচাৰ ক্লাছেছ 1 আৰু 2 TGD কাৰণে এছামিছ MSc MA উইথ BEd লগতে মিউজিক টিচাৰৰ কাৰণে পিয়ানো গিটাৰ সো মেইল ID দিয়া হৈছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক 5 মাৰ্চৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক এটা কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি কোনখন ডিস্ট্ৰিক্টৰ ভেকেঞ্চি লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম কাইলৈ থাকে ভিডিঅ' নাহে তেও মই চেষ্টা কৰিম আনিবলৈ একে টাইমত একে চেনেলত আজিলৈ মানে